আজি হৈছে 28 জানুৱাৰী। আজি ৰাতিপুৱাৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। শেষত ভিডিঅ'টো চাই আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে মুখ্যমন্ত্ৰী যি চৰকাৰী 4টা বাসগৃহ, তো এইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই এইখিনি কৈছে। আমিনগাঁৱত যিটো নতুনকৈ গৃহ সেইখিনি তেনেদৰে নিৰ্মাণ কৰি থকা হৈছে বা এইখিনি কাম কাজক লৈ, তো মুখ্যমন্ত্ৰীৰ 4টা বাসগৃহ থাকে নেকি, চৰকাৰী 4টা বাসগৃহ থাকে নেকি, তো এনেদৰে প্ৰশ্ন কৰিছে অখিল গগৈ ডাঙৰীয়াই। অখিল গগৈ ডাঙৰীয়াই কৈছে যে প্ৰতিটো ক্ষেত্ৰতে মই এইখিনি মাত মাতিব লাগে আৰু এইখিনি ক্ষেত্ৰত এতিয়া চৰকাৰী এই যি মুখ্যমন্ত্ৰী চৰকাৰী বাসগৃহ 4টা থাকে নি, এনেদৰে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী মহোদয়লৈ। তো এইখিনি ক্ষেত্ৰত বিভিন্ন মন্তব্য আগবঢ়াইছে অখিল গগৈ ডাঙৰীয়াই। নেক্সট খবৰ হৈছে মিত্ৰতা সন্দৰ্ভত কেইবাটাও মন্তব্য APCC সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই। আগন্তুক যিহেতু এতিয়া 26ৰ নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ সন্দৰ্ভত এতিয়া কংগ্ৰেছৰ লগত, ৰাইজৰ দলৰ লগত হওক, এই সকলোখিনি দলসমূহৰ লগত যি তেনেদৰে মিত্ৰতা এইখিনি প্ৰসংগ উল্লেখ হৈ আছে আৰু এইখিনি ক্ষেত্ৰতে বহুকেইটা মন্তব্য তেনেদৰে আগবঢ়াইছে গৌৰৱ গগৈ ডাঙৰীয়া। হয়, মিত্ৰতা সন্দৰ্ভত কেইবাটাও মন্তব্য APCC সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া। তো এতিয়া 26ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বুলি ক'ব পাৰি। তো সেইবাবে এতিয়া সেইখিনি তেওঁলোকৰ মাজত এতিয়া যুঁজা চলিছে আৰু এইখিনি ক্ষেত্ৰত তেওঁ সেইখিনি জনাইছে। আগন্তুক সময়ত গম পোৱা যাব তেওঁলোকৰ এইখিনি মিত্ৰতা হয় নহয়, কোন দিশে কেনেদৰে আগবাঢ়ে বা কোনে কোনটো সমষ্টিত লয় বা কোনে কিমানটা আসন লয়, সেইখিনিৰ ওপৰত সেইখিনি তেওঁলোকৰ বিবেচনা হ'ব। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰী আসনৰ গৰিমা নাইকিয়া কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে এইখিনি ক্ষোভ জাৰিছে, সেইখিনি কৈছে। হয়, মুখ্যমন্ত্ৰীৰ আসনৰ গৰিমা নাইকিয়া কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই। তো এনেদৰে জনাইছে লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে কৈছে যে মুখ্যমন্ত্ৰী আসনৰ গৰিমা নাইকিয়া কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই। নেক্সট খবৰ হৈছে কংগ্ৰেছৰ লগত মিত্ৰতা হ'বই। কংগ্ৰেছৰ লগত মিত্ৰতা হ'বই, আমি আলোচনা কৰি আছোঁ আৰু এইখিনি এখন বুজাবুজি লৈ বা আমি যিটো বিচাৰিছোঁ সেইখিনি আমি পাবই লাগিব বা পামেই আৰু মিত্ৰতা হ'বই, তাত কোনো ধৰণৰ প্ৰশ্ন আৰু উত্থাপন নহয়। এইখিনি ক্ষেত্ৰত জনাইছে অখিল গগৈ ডাঙৰীয়াই। তো অখিল গগৈ ডাঙৰীয়াই তেনেদৰে কৈছে যে কংগ্ৰেছৰ লগত মিত্ৰতা হ'বই। নেক্সট খবৰ হৈছে আমি সংবিধান মানো। হিমন্ত বিশ্ব শৰ্মাই সংবিধান মানে নে নাই, এনেদৰে এটা ডাঙৰ প্ৰশ্নবোধক অৰ্থাৎ প্ৰশ্ন কৰিছে। তেওঁ সেইখিনি সুধিছে যে হয়, আৰু এইখিনি ক্ষেত্ৰত তেওঁ সেইখিনি প্ৰশ্ন কৰা দেখা গৈছে যে আমি সকলোৱে সংবিধান মানো, কিন্তু হিমন্ত বিশ্ব শৰ্মাই সংবিধান মানে নাই, এনেদৰে জনাইছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই। তো লুৰিণজ্যোতি গগৈয়ে তেনেদৰে সেইখিনি প্ৰশ্ন কৰিছে যে আমিতো সংবিধান মানো আৰু হিমন্ত বিশ্ব শৰ্মাই সংবিধান মানে নে নাই, এনেদৰে তেওঁ প্ৰশ্ন কৰিছে। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া। তো গৌৰৱ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন তেনেদৰে মন্তব্য আগবঢ়াইছে আৰু সেইখিনি বিভিন্ন ক্ষেত্ৰত কটাক্ষ কৰিছে যে যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিসমূহ তেনেদৰে কংগ্ৰেছৰ বিৰুদ্ধে সেইখিনি কথা কৈ থাকে, তাৰ সেইখিনি তেনেদৰে গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰত্যুত্তৰ দিছে আৰু এইখিনি ক্ষেত্ৰত এতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া। আৰু 26ৰ নিৰ্বাচনটো যিহেতু আহিয়ে আছে, এতিয়া ওচৰ চাপি পালেহি আৰু সেইখিনি ক্ষেত্ৰত এতিয়া শাসকীয় দল আৰু বিৰোধীৰ মাজত এটা তুমুল শীতল যুদ্ধ তেনেদৰে চলি আছে বুলি ক'ব পাৰি। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে এইখিনি সৰব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া। গৌৰৱ গগৈ ডাঙৰীয়া এইখিনি বিভিন্ন তেনেদৰে প্ৰশ্ন কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে মিয়াক যদি বাংলাদেশলৈ পঠিয়াই দিব লাগে, তো মিয়াই যদি বাংলাদেশ যাবই লাগে বা মিয়াক যদি বাংলাদেশলৈ পঠিয়াই দিয়ে, তেনেহ'লে তেতিয়া মুখ্যমন্ত্ৰী মহোদয় থাইলেণ্ড বা চীনলৈ যাব লাগিব। তো এনেদৰে সেইখিনি মন্তব্য আগবঢ়াইছে আজমল ডাঙৰীয়াই। তো বদৰুদ্দিন আজমল ডাঙৰীয়াই তেনেদৰে কৈছে যে মিয়াক যদি বাংলাদেশলৈ পঠিয়াবই লাগে বা যাবই লাগে, তো তেনেহ'লে মুখ্যমন্ত্ৰী মহোদয় থাইলেণ্ড বা চীনলৈ যাব লাগিব, এনেদৰে জনাইছে আজমল ডাঙৰীয়াই। বদৰুদ্দিন আজমল ডাঙৰীয়াই তেনেদৰে সেইখিনি মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰীক চেলেঞ্জ গৌৰৱ গগৈ। তো গৌৰৱ গগৈ ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক চেলেঞ্জ কৰিছে। তো এতিয়া যিহেতু 26ৰ নিৰ্বাচন আহি আছে, এতিয়া এনেকুৱা ধৰণৰ হৈ পৰিছে ৰাজনীতিত যে যদি আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে কিবা এটা কৈছে, তেনেহ'লে কাইলৈ আকৌ গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিষয়ে তেনেদৰে সেইখিনি কৈছে। আৰু এইখিনি ক্ষেত্ৰত এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় গৃহ বিভাগ অৰ্থাৎ এই যি আৰক্ষী আছে বা এইখিনিৰ পৰা আঁতৰি চাওক, তেনেকুৱা ৰাইজে তেওঁক কি কিমান ভাল পায় সেইখিনি আমি গম পোৱা যাব। তো এইখিনি ক্ষেত্ৰত জনাইছে মুঠৰ ওপৰত এতিয়া মুখ্যমন্ত্ৰী মহোদয়ক চেলেঞ্জ কৰিছে, চেলেঞ্জ দিছে যে গৌৰৱ গগৈ ডাঙৰীয়াই সেইখিনি চেলেঞ্জ কৰিছে। আৰু 26ৰ নিৰ্বাচন আহি আছে যিহেতু এইখিনি এতিয়া ৰাজনীতি খবৰবিলাকত এনেকুৱা ধৰণৰ খবৰবিলাকেই দেখা যাব আৰু এইখিনি আমি দেখি আহিছোঁ এইকেইদিন। আগন্তুক সময়তো বহুতখিনি তেনেদৰে থাকিব। নেক্সট খবৰ হৈছে ৰাজনীতিত নথকা হ'লে ইমান দিনে বিদেশী হৈয়ে গ'লহেঁতেন গৌৰৱ গগৈ। তো সেইখিনি কৈছে যে মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে মন্তব্য আগবঢ়াইছে, গৌৰৱ গগৈ ডাঙৰীয়া যদি এতিয়া ৰাজনীতি নাথাকিলেহেঁতেন বা ৰাজনীতিৰ সৈতে জড়িত হৈ নাথাকিলেহেঁতেন, তেনেহ'লে
ইমান দিনে বিদেশী হৈয়ে গ'লহেঁতেন কিয়নো ঘৰৰ প্ৰায় 3জন বাকী লোকটো তেনেদৰে সেইখিনি বিদেশীয়ে এনেকুৱাও কৈছে। তো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ৰাজনীতিৰ সৈতে যদি জড়িত নাথাকিলেহেঁতেন তেনেহ'লে ইমান দিনে বিদেশী হৈয়ে গ'লহেঁতেন বুলি কৈছে গৌৰৱ গগৈ ডাঙৰীয়া। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে আজমলক হিৰো বনাবলৈ বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। আকৌ প্ৰত্যুত্তৰ বিভিন্ন তেনেদৰে কথাত কটাক্ষ কৰিলেও আকৌ প্ৰত্যুত্তৰ তেনেদৰে সেইখিনি আহেই কথাবিলাক। তো হয় এতিয়া আকৌ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আজমলক হিৰো বনাবলৈ বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। আজমলক হিৰো বনাবলৈ বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে সেইখিনি তেওঁ মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীখনকে অসম বুলি ভাবে। আৰু এইখিনি ক্ষেত্ৰত আকৌ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই আকৌ তেনেদৰে এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সেইখিনি তেনেদৰে কৈছে, কটাক্ষ কৰিছে যে হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীখনকে অসম বুলি ভাবে বুলি এনেদৰে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তেনেদৰে সেইখিনি তেওঁ মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে 31 জানুৱাৰীৰ পৰা অসম সাহিত্য সভাৰ বিশেষ অধিৱেশন। তো 31 জানুৱাৰীৰ পৰা অহা 31 জানুৱাৰীৰ পৰা অসম সাহিত্য সভাৰ বিশেষ অধিৱেশন। নেক্সটটো খবৰ হৈছে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি সেইখিনি দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ সেইখিনি মুকলি কৰিলে আৰু মুকলি কৰা দেখা যায়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুকলি কৰিলে দামোদৰ দেৱৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। নেক্সটটো খবৰ হৈছে কংগ্ৰেছ আৰু মিয়া এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। আৰু এইখিনি ক্ষেত্ৰত আকৌ বিৰোধীক তেনেদৰে লক্ষ্য কৰি লৈছে, যিহেতু 26 নিৰ্বাচন পাইছে। আৰু এইখিনি ক্ষেত্ৰত এতিয়া দিলীপ শইকীয়া ডাঙৰীয়াই তেনেদৰে মন্তব্য ৰাখিছে যে কংগ্ৰেছ আৰু মিয়া এটা মুদ্ৰাৰ ইপিঠি সিপিঠি তেনেদৰে জনাইছে দিলীপ শইকীয়া ডাঙৰীয়াই। দিলীপ শইকীয়া ডাঙৰীয়াই তেনেদৰে জনাই কৈছে যে কংগ্ৰেছ আৰু মিয়া হৈছে এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। নেক্সটটো খবৰ হৈছে এছআৰত ব্যাপক অনিয়মৰ অভিযোগ তুলি ৰাজপথত হুই প্ৰতিবাদ যুৱ কংগ্ৰেছৰ তেনেদৰে বহুতো যুৱক তেনেদৰে ওলাই আহিছে আৰু এছআৰত ব্যাপক অনিয়মৰ অভিযোগ তুলি তেনেদৰে ৰাজপথত হুই তেওঁলোকে প্ৰতিবাদ কৰা দেখা গৈছে। নেক্সটটো খবৰ হৈছে এইবাৰ বাংলাদেশী মিয়া খেদাৰ হুংকাৰ। এইবাৰ আকৌ কি কৰা হৈছে যে বাংলাদেশী মিয়া খেদিম বুলি তেনেদৰে হুংকাৰ দিছে টংকেশ্বৰ ৰাভা ডাঙৰীয়াই তেনেদৰে কৈছে যে এইবাৰ বাংলাদেশী মিয়া খেদা হ'ব অসমৰ পৰা। নেক্সটটো খবৰ হৈছে বৃহত্ত বাংলাদেশৰ সপোন দেখিছে অখিল গগৈ, আজমল আৰু গৌৰৱ গগৈ। তো তেনেদৰে এইখিনি মন্তব্য আগবঢ়াইছে যে বৃহত্তৰ বাংলাদেশৰ সপোন দেখিছে। এইবাৰ 26 নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ পক্ষত যিসমূহ যেনেদৰে কৈছে আৰু এইখিনি ক্ষেত্ৰত সপোন দেখিছে বুলি কৈছে, বৃহত্তৰ বাংলাদেশৰ সপোন দেখিছে অখিল গগৈ ডাঙৰীয়াই, আজমল ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াই এনেদৰে মন্তব্য ৰাখিছে ৰণোজ পেগু ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে বিচৰা সমষ্টি নাপালে কংগ্ৰেছৰ বিপদ ঘণ্টা বজাবলৈ সাজু অখিল গগৈ ডাঙৰীয়া। এতিয়া অখিল গগৈ ডাঙৰীয়া কৈছে যে যদি সময়মতে নিৰ্দিষ্ট সময়ত তেনেদৰে তেওঁলোকৰ সেইখিনি যি আসন বুজাবুজি বা তেনেদৰে মিত্ৰতা সময় আহি নপৰে তেনেহ'লে অতি সোনকালে তেওঁলোকৰ নিজৰ দলৰ ফালৰ পৰা সেইখিনি সকলো তেনেদৰে সময়ত দেখা যাব বুলি এনেদৰে জনাইছে অখিল গগৈ ডাঙৰীয়াই তেনেদৰে সেইখিনি মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে মাহৰ প্ৰতিটো শনিবাৰ বন্ধৰ দাবীৰে বেংক কৰ্মচাৰী ধৰ্মঘট। বেংক কৰ্মচাৰীয়ে তেওঁলোকে প্ৰতিটো মাহৰ শনিবাৰে সেইখিনি কি কৰিছে, প্ৰতিটো মাহৰ শনিবাৰৰ বন্ধৰ দাবীৰে সেইখিনি কৰ্মচাৰীসকলে ধৰ্মঘট কৰিছে। মাহৰ প্ৰতিটো তেওঁলোকৰ শনিবাৰ বন্ধ লাগে, এইখিনি ক্ষেত্ৰত তেওঁলোকে ধৰ্মঘট কৰিছে। তো এইখিনি আজি ভিডিঅ'ৰ জৰিয়তে জনালো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।